নমস্কাৰ বন্ধুসকল, এয়া হৈছে শুৱালকুছি চাৰিখুটাৰ ওচৰত থকা হনুমান মন্দিৰ আৰু ইয়াতে আজি কল এথোক আৰু শৰাই এভাগ দিম। আৰু প্ৰথমতে বাপসকলক সুধিব আহিলোঁ কিমান সময়ত কেতিয়া দিলে ভাল হয়। বাপসকলে ক'লে সন্ধিয়া 6 বজাত মোক উপস্থিত থাকিব দিছে আৰু যিখিনি কল ফল মূল যিখিনি বজাৰ কৰি আনিব দিছে। আৰু ইয়াত দেখিব পাইছে বজৰংবলীৰ মূৰ্তি। আৰু এতিয়া ফল মূলখিনি এয়া বজাৰৰ পৰাই ল'লোঁ আৰু লোৱা হোৱাৰ পিছত বন্ধুসকল মেইন হৈছে কল। আৰু কলখিনি যি দোকানীয়ে আমাক ভিতৰ ফালে মাতি নিলে দেখুৱালে 2 থোক কল আছে আৰু 1 থোক মই দিম আৰু 1 থোক দিব আমাৰ ভণ্টি নিকু কলিতা। আৰু তাই বহুত দিনৰ পৰাই ভাবি আছিলে দিম বুলি আৰু আজি একেলগে দিয়া হ'ব। আৰু বন্ধুসকল মই কল দিয়া উদ্দেশ্যটো এটাই, যি আমাৰ বাবু যি মঙলবাৰে জন্ম পাইছিলে সেইকাৰণে হনুমান মন্দিৰত এথোক কল দিম বুলি ভাবিছিলোঁ আৰু আজি দিব পাই খুব ভাল লাগিছে মনটো। আৰু বন্ধুসকল আমাৰ ফাইনেলি 2 থোক কলো আমাৰ টমটমত উঠাই দিলোঁ আৰু এতিয়া প্ৰেমানন্দক কৈছোঁ ভালকে ধৰ যাতে নপৰে আৰু পৰিলে কলটো বেয়া হৈ যাব। বন্ধুসকল এতিয়া গৈ আছোঁ টমটমত আৰু ডাইৰেক্ট এতিয়া মন্দিৰলৈকে যাম আৰু মন্দিৰত ধুনীয়াকে বাপসকলক বস্তুখিনি চমজাই দি আমি সন্ধিয়া 6 বজাত উপস্থিত হ'ম, মাহঁতক লৈ আহিম। আৰু এয়া বস্তুখিনি ধুনীয়াকে দিলোঁ, দেখিব পাৰিছে এয়া বাপসকলক চমজি দিলোঁ। আৰু এয়া মন্দিৰৰ ভিতৰতো দেখিব পাইছে কিমান ধুনীয়া চাফ চিকুণ পৰিৱেশ, তাৰ কাৰণে বাপসকলক বহুত বহুত ধন্যবাদ। বন্ধুসকল এতিয়া যাওঁ, ঠিক সন্ধিয়া 6 বজাত আকৌ উপস্থিত হ'মহি। বন্ধুসকল বাপসকলৰ নাম সামৰণি মাৰিলে আৰু এতিয়া আমাক সেৱা জনাব দিছে আৰু ভগৱানৰ ওচৰত সেৱা জনালোঁ যাতে সকলোকে ভালে ভালে নিয়ে। আৰু বহুত দিনৰ আশা আছিলে হনুমান মন্দিৰত এথোক কল দিয়াৰ কাৰণে, কাৰণ মোৰ কল দিয়াৰ উদ্দেশ্য হৈছে যি আমাৰ বাবু মঙলবাৰে জন্ম পাইছিলে সেইকাৰণে কল এথোক দিম বুলি মই মনেদি ভাবিছিলোঁ আৰু আজি দিব পাই বহুত ভাল লাগিছে। বন্ধুসকল এয়া আমাৰ প্ৰসাদ কল দিলে আৰু এয়া হৈছে নিকুৰ মাক বৌ। আৰু আমি নিকুৱে কল দিছে আৰু মই দিছোঁ, সেইকাৰণে ঘৰে প্ৰতি 1 আশী কৰি এক্সট্ৰা কৰি দিছে। আৰু এইফালে মাহঁতেও প্ৰসাদ পালে, কল প্ৰসাদ সকলো পালে আৰু এইফালে যি সকলোকে পালে যিমান মানুহ আছিলে। বন্ধুসকল আমাৰ এতিয়া যি বাপসকলক আমি চাহৰ যোগাৰ দিছিলোঁ আৰু বাপসকলে আমাক এতিয়া ছাইডত মাতি নিলে, কাৰণ চাহটো এয়া মন্দিৰৰ ভিতৰত নিদিয়ে, খালি প্ৰসাদটো দিয়া হয়। এইফালে চাহৰ যোগাৰ যি কৰা আছিলে এইফালে সকলোকে চাহ দিছে। আৰু বন্ধুসকল যি আমাৰ মামাৰ ল'ৰাটোৰ চুনুৰ বিয়া শেষ হ'লহি আৰু এতিয়া যিখিনি সময় পাওঁ, যিকেইটা মন্দিৰ ঘূৰিব পাৰোঁ আপোনালোকক দেখুৱাম। এইটো প্ৰথম ঘূৰিলোঁ হনুমান মন্দিৰ আৰু এই মন্দিৰত মই আগতো এথোক কল দিছিলোঁ, যি ভাবি কল দিছিলোঁ সেই ভাবাটো পূৰণ কৰিলে ভগৱানে, তাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ। বন্ধুসকল এতিয়া কালি যোৱা হ'ব শুৱালকুছি যি সিদ্ধেশ্বৰী দেৱালয় আপোনালোকক দেখুৱাম। বন্ধুসকল আমাৰ চাহ খোৱাও হ'লহি আৰু ইফালে প্ৰসাদ কল সকলো খোৱা হ'ল। এতিয়া শেষত এটা সেৱা লওঁ ভগৱানৰ পৰা। আৰু বন্ধুসকল যিখন মেইন গেটখন মই দেখুওৱা নাই আপোনালোকক মেইন গেটখন দেখুৱাম। আৰু এইফালে যি আমাৰ এয়া বৌ আৰু এইফালে নিকু মানে পুৰা কৈ আছে যে আমাৰ ঘৰলৈকে যাবৰ কাৰণে, তেওঁলোকৰ ঘৰত যোৱাৰ কাৰণে। আৰু তেওঁলোকৰ ঘৰটো হৈছে মানে হনুমান মন্দিৰ কাষতে হয়, বেছি দূৰত নহয়। গতিকে যাওঁতে এপাক সোমাই যাম, তেওঁলোকৰ মনো ভাল লাগিব। বন্ধুসকল এতিয়া ব'লক যি আমাৰ মেইন গেটখন আপোনালোকক দেখুৱাম। আৰু যিখন মানে ছাইডেদি মই আহিছিলোঁ আৰু মেইন গেটখন আপোনালোকক দেখুওৱা নাই। এতিয়া যোনফালেদি আহিছিলোঁ সেইফালেদিয়ে যাওঁ, কাৰণ অহা অকণমান মোৰ দেৰি হ'ল, সেইকাৰণে উৎপাতকৈ ছাইডেদি সোমালোঁ। মেইন গেটখন দেখুৱাম আৰু সেইফালে যি বজৰংবলীৰ যি মূৰ্তি আছে মূৰ্তিটোও দেখুৱাম। বন্ধুসকল এয়া আছিলে চাৰিখুটাৰ কাষতে থকা শুৱালকুছিৰ চাৰিখুটাৰ কাষতে থকা হনুমান মন্দিৰ। আৰু বন্ধুসকল এইখন হৈছে মেইন গেট, দেখিব পাইছে কিমান ধুনীয়া লাগিছে। আৰু বন্ধুসকল ইয়াতে লাষ্ট সেৱা এটা ল'লোঁ, ভগৱানে যাতে ভালে ভালে নিয়ে। আৰু বন্ধুসকল এতিয়া যি যাম নিকুহঁতৰ ঘৰত, কাৰণ মন্দিৰৰ পৰা ওচৰতে তেওঁলোকৰ ঘৰ আৰু এইখন মেইন গেটখন দেখিব পাৰিছে। বন্ধুসকল আজিলৈ এৰিলোঁ
আৰু ভিডিঅ'টো বনাওঁতে ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে। আৰু এয়া হৈছে বজৰংবলী, দেখিব পাইছে মূৰ্তি পুৰা ৰং লগাই থৈছে গোটেই গাতে বডিতে গোটেই ৰং লগাই থৈছে। তেওঁ ভগৱান শ্ৰীৰামক বহুত ভাল পায়। তে বন্ধুসকল আজিলৈ এৰিলোঁ। জয় বজৰংবলী। ধন্যবাদ।